নিশ্চয়কৈ চাওক, বিশাল ফুকনক 18 তাৰিখৰ দিনাখন যিহেতু আদালতত হাজিৰ কৰা হৈছিল আৰু তাৰ পিছত যিহেতু আৰক্ষীয়ে বিশাল ফুকনক পুনৰ 7 দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল আৰু যিহেতু বিশাল ফুকনৰ যি অধিবক্তা আছে, অধিবক্তাই তাৰ বিৰোধিতা কৰিছিল আৰু দুই পক্ষৰ শুনানি শুনাৰ পিছত আজি 7 দিনৰ পৰিৱৰ্তে 4 দিনৰ বাবে আৰক্ষী জিম্মাত পুনৰ বিশাল ফুকনক দিছে আৰু কিছু সময় পিছতে বিশাল ফুকনক পুনৰ এতিয়া ন্যায়িক জিম্মাৰ পৰা আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব আৰু তাৰ পিছতে বিশাল ফুকনক বহুতখিনি সোধ-পোছ কৰা হ'ব। বহুত কথা আচলতে আৰক্ষীয়ে যিখিনি জানিবলগীয়া আছে আৰক্ষীয়ে সেইখিনি ইতিমধ্যে তেওঁক এই 4 দিনত সোধ-পোছ কৰিব আৰু 4 দিনৰ পিছত পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব আৰু এই 4 দিনত কেনেকুৱাখিনি কথা সোধ-পোছ কৰা হয় সেয়া লক্ষণীয় হ'ব। কাৰণ এটা কথা মন কৰিবলগীয়া, অম্লান বৰাক যেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে, অম্লান বৰাৰ পৰা যথেষ্টখিনি তথ্য পোৱা গৈছিল আৰু অম্লান বৰাই আৰক্ষীক যথেষ্টখিনি সহায়ো কৰিছিল। আৰক্ষী যি সুধিছিল অম্লান বৰাই কৈ গৈছিল। সেইখিনি তথ্য পোৱাৰ পিছত আকৌ বিশাল ফুকনক ক্ৰছ চেকিং কৰাৰ সম্ভাৱনা আছে। তাৰ লগতে চুমি বৰাক যিধৰণে আচলতে জেৰা চলাইছিল, চুমি বৰাই সেই জেৰাৰ সময়ত যিখিনি তথ্য পাইছিল সেইখিনিও বিশাল ফুকনক পুনৰ সোধ-পোছ কৰাৰ ক্ষেত্ৰত এইখিনিতো ক্ৰছ চেক কৰা হ'ব। গতিকে এতিয়া যিহেতু তথ্য প্ৰমাণ যিবিলাক পোৱা হৈছে সেইখিনিৰ পিছত পুনৰবাৰ আমি দেখিছোঁ যে বিশাল ফুকনক আৰক্ষীয়ে এতিয়া 4 দিনত নিজৰ জিম্মাত লৈছে আৰু 4 দিন ধৰি যিহেতু বিশাল ফুকনক পুনৰ মাৰাথান জেৰা চলাব। গতিকে জেৰা অন্তত কি পোৱা যায় সেইখিনি পৰৱৰ্তী সময়তহে গম পোৱা যাব। কিন্তু ডাঙৰ খবৰটো এইটো হৈছে যে ন্যায়িক জিম্মাৰ পৰা আৰক্ষীয়ে পুনৰ বিশাল ফুকনক এতিয়া 4 দিনৰ বাবে নিজৰ জিম্মাত লৈছে। আৰক্ষীয়ে এই সময়খিনিত যিহেতু CID এটা দল আহি ইয়াত আছেহি, ডিব্ৰুগড়ত আছেহি, SIT দল আছেহি, তেওঁলোকে হয়তো মাৰাথান জেৰা চলোৱাৰ সম্ভাৱনা আছে আৰু আজিৰ দিনটো প্ৰায় যিহেতু আজিয়ে প্ৰথম দিন বুলি গণ্য কৰা হ'ব, আজিৰ দিনটো প্ৰায় বিশাল ফুকনক পুনৰ জেৰা কৰা হ'ব। তাৰ লগতে আন এটা প্ৰসংগ মই ক'বলৈ বিচাৰিছোঁ, চুমি বৰা যিগৰাকী বৌয়েক জিংকি মিলি বৰা বৰ্তমান কিন্তু ডিব্ৰুগড় সদৰ থানাত আহি উপস্থিত হৈছেহি আৰু যিহেতু তেখেতে 2 দিনৰ পূৰ্বে অগ্নিজামিন লাভ কৰিছিল আৰু তাৰ পিছতে এতিয়া ডিব্ৰুগড় সদৰ থানাত আহি উপস্থিত হৈছেহি। তেখেতে বৰ্তমান সদৰ থানাৰ ভিতৰতে আছে। এতিয়া বৰ্তমানলৈকে আয়োগৰাকী আহি উপস্থিত হোৱা নাই। হয়তো আয়োগৰাকী অহাৰ পিছত জিংকি মিলি বৰাকো কিছু পৰিমাণে সোধ-পোছ কৰাৰ সম্ভাৱনা আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।